Hello friends, মই প্ৰিয়ংকা and welcome to Priyanka's Makeup Touch. আমাৰ আগৰ কেটা এপিসোড চাই পেলাই আপোনালোকে নিশ্চয় ভাল পালে। আজিৰ এপিসোডটো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে সেলফ মেকআপ আৰ্টিষ্ট আৰু বিগিনাৰ মেকআপ আৰ্টিষ্টৰ কাৰণে। সেই কাৰণে সোনকালে ভিডিওটো সেভ কৰক, নহলে আকৌ আপোনালোকৰ ভিডিওটো হেৰাই যাব যে প্ৰিয়ংকাই ইংলট ডিউৰালাইন কোড আৰু কেনেকৈ ইউজ কৰিবৰ কাৰণে শিকাইছিলে। তেতিয়াহলে বলক এপিসোডটোলৈ আগবাঢ়ো। এইটো হৈছে মেবিলিনৰ জেল আইলাইনাৰ, যোনটো প্ৰায়খিনি মেকআপ আৰ্টিষ্টৰ তাত থাকে, কাৰণ এইটো আমি প্ৰফেচনেলি বহুত বেছি ইউজ কৰোঁ। আৰু এনেকুৱা আইলাইনাৰ এটা ময়ো যেতিয়া বিগিনাৰ মেকআপ আৰ্টিষ্ট আছিলোঁ তেতিয়া কিনিছিলোঁ, কিন্তু মোক তেতিয়াও কোনেও ইয়াৰ ইউজটো বুজোৱা নাছিলে। সেইকাৰণে মই যেতিয়া মেকআপ কৰিছিলোঁ এইটো অ'পেন কৰি পেলাই মই থৈ দিছিলোঁ, আৰু তাতে ফেনৰ বতাহ বা বাহিৰা বতাহ লাগি পেলাই আইলাইনাৰটো কমপ্লিটলি ড্ৰাই হৈ গৈছিলে, আৰু ফলত সেইটো মই পেলাই দিবলগীয়া হৈছিলে, কাৰণ কোনেও মোক শিকাবলৈ নাছিলে যে সেইটো মই কেনেকৈ ৰিইউজ কৰিব পাৰিম। সেইকাৰণে সেই ভুলটো আপোনালোকে কেতিয়াও নকৰিব। সেইটো হয় এনেকৈ থ'ব ইউজ কৰি থকা সময়ত, নহ'লে কেপটো ধুনীয়াকৈ বন্ধ কৰি পেলাই থ'ব। আজি মই আপোনালোকক শিকাবলৈ বিচাৰিছোঁ, যদি আপোনালোকৰ তাত এনেকুৱা আইলাইনাৰ আছে আৰু ড্ৰাই হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে সেইটো ৰিইউজ কেনেকৈ কৰিব পাৰিব। প্ৰথমতে আপোনালোকে ইংলট ডিউৰালাইনৰ 1 to 2 ড্ৰপ জেল পটটোত এড কৰিব, ধুনীয়াকৈ এক্টিভেট কৰিব, আৰু চাওক কিমান ধুনীয়াকৈ এইটো স্মুথলি আপোনালোকে ইউজ কৰিব পাৰিব। তাৰ লগতে এইটো হৈ পৰিব কমপ্লিটলি ৱাটাৰপ্ৰুফ। সো দ্যাটছ অল ফৰ টুডে। আজিৰ এপিসোডটো চাই পেলাই আপোনালোকে নিশ্চয় ভাল পালে। আহিলো আকৌ লগ পাম বেলেগ ধুনীয়া টিপছ এণ্ড ট্ৰিক্স লৈ পেলাই। বাই।